হাই গাইজ, আজি মোৰ টোটেল আহিছিলে 3টা অৰ্ডাৰ। মিছ'ৰ পৰা আহিছিলে 2টা আৰু এমাজনৰ পৰা আহিছে 1টা। তো মই এতিয়া এমাজনৰটো পেকিং কৰি আছো। হে বন্ধুসকল, মই এজন ই কমাৰ্চ চেলাৰ হয় আৰু মই মিছ', এমাজন, ফ্লিপকাৰ্টত মই অনলাইন চেলিং কৰোঁ। যিহেতু মোৰ আজি 3টা অৰ্ডাৰ আছিলে, চ' মই দোকান খুলি আহি মই লাগি গ'লো পেকিং কৰাত। চাব পাৰে মোৰ আহিছিলে মিছ'ৰ পৰা লাঞ্চ বক্স আছিলে 2টা অৰ্ডাৰ। তো মই সেই 2টা এতিয়া পেকিং কৰি আছো। তো আপোনালোকে যদি ই কমাৰ্চত ইণ্টাৰেষ্টেড বা অনলাইন চেলিং কৰিম বুলি ভাবিছে বা কৰি আছে, তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে, মই আপোনালোকক ৰিপ্লাই কৰিম। তো গাইজ, এইটো আছিলে মোৰ ফাৰ্ষ্ট ব্লগ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি ল'ব আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। তো গাইজ, এইটোত মই ব্যৱহাৰ কৰিম মিছ'ৰ ব্ৰেণ্ডেড পেকেজিং, যিটো মানে মিছ'ৰ যিটো পৰ্টেল হয় তাৰ পৰা মই অৰ্ডাৰ কৰিছিলোঁ 500 পিচ। চাব পাৰে। তো এইটো মই পেকিং। তো গাইজ চাব পাৰে মোৰ 3টা পেকেজিং এতিয়া কমপ্লিট হৈ গৈছে। মই ব্যৱহাৰ কৰিছোঁ মিছ'ৰ ব্ৰেণ্ডেড পেকেজিং। মিছ'ৰ ব্ৰেণ্ডেড পেকেজিংটো ইউজ কৰিলে মানে যিজন কাষ্টমাৰৰ মানে মোৰ পাৰ্চেলটো কাষ্টমাৰৰ তাত যোৱাৰ কৰিলে কিছুমানে কি কৰে, পেকেজিংটোৰ ভিতৰৰ প্ৰডাক্টটো চেঞ্জ কৰি দিয়ে। তো মিছ'ৰ ব্ৰেণ্ডেড পেকেজিংটো ইউজ কৰিলে মানে এইটো মানে চুৰি হোৱাৰ চান্সটো নাথাকে। তো সেইটো কাৰণে মিছ'ই নিজে কয় যে ব্ৰেণ্ডেড পেকেজিং ইউজ কৰিব লাগে। ইয়াত চাব পাৰে মই ব্ৰেণ্ডেড পেকেজিং ইউজ কৰিছোঁ। মোৰ আজি 3টা অৰ্ডাৰ আছিলে আৰু মই অৰ্ডাৰ কৰিছিলোঁ আজি 500 পিচ ব্ৰেণ্ডেড পেকেজিং। চাওক, এয়া 500 পিচ মই ব্ৰেণ্ডেড পেকেজিং পলিবেগ মই অৰ্ডাৰ কৰিছিলোঁ, যিটো হয় ট্ৰান্সপাৰেণ্ট উইথ POD মানে প্ৰুফ অফ ডেলিভাৰী। তো মই এইখিনি অৰ্ডাৰ কৰিছিলোঁ। তো গাইজ, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।